হিমন্ত বিশ্ব শৰ্মা ৰাজযোগ আৰু 14.5 বছৰ আছে 14.5 এতিয়া ৰাজযোগ চলি আছে মই আগতেও দুবাৰ তিনিবাৰ কৈছো কেইবাটাও চেনেলত কৈছো তেওঁ ৰাজযোগটো চলি আছে 14.5 বছৰ এতিয়াও আছে সোণোৱাল ডাঙৰীয়াৰ চকি চেঞ্জ দেখা নাই বৰ্তমান ৰাজযোগ তেওঁ আছে মানে এতিয়া মুঠতে মই এটাই কৈছো বৰ্তমান সোণোৱাল ডাঙৰীয়াৰ চকি পৰিৱৰ্তন হোৱা নাই যিখনত বহি আছে এইখনতেই থাকিব চাগে তেখেতে কিন্তু হিমন্ত বিশ্ব ডাঙৰীয়াৰ 29 মাৰ্চৰ পৰা 28 জুলাইলৈকে সেইখিনি সময়হে বেয়া তাৰে পিছত যেতিয়া জুপিটাৰ আৰু বেক আহিব তেতিয়া দুৰ্দান্ত গ্ৰহই ট্ৰেক ল'ব 28 জুলাইৰ পিছত হিমন্ত বিশ্বৰ কোৱৰ্ণিখন ইমান ষ্ট্ৰং হ'ব যে নাজানো কোন সিএম হয় হয়তো মানে সলনি হ'ব পাৰে মানে ক'ব ভয় লাগে কিন্তু খুব এক্সট্ৰিম লেভেলত ৰাজযোগ মানে এনেকুৱা হ'ব পাৰে যে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে লৈ গ'ল দিল্লীত এনেকুৱা হৈ যাব স্থান পৰিৱৰ্তন হিমন্ত বিশ্ব ডাঙৰীয়াৰ হোৱা নাই দেখা নাই গতিকে তেওঁ য'ত আছে তাতেই এক্সট্ৰিম লেভেলত জিলিকাৰ যোগেই আছে মানে মই ডিটেইলছত ক'ব ভাল নালাগে কিন্তু সোণোৱাল ডাঙৰীয়া হয়তো প্ৰথম টাৰ্মটোত পাবই আগন্তুক ইলেকশ্যনত আপোনাৰ মানে মানে ইউডিএফৰ আৰু কংগ্ৰেছৰ অহা 29 মাৰ্চৰ পৰা এনেও ভাল তেওঁলোকে খুব ভাল কাম কৰিব পাৰিব বিটিএডিত দেখা যায় যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ৰাজযোগটো অহা 29 মাৰ্চলৈকে আছে 29 মাৰ্চলৈকে আছে গতিকে এতিয়াও মোটামুটি 3 মাহ আছে 3 মাহ আছে বাই চান্স মিৰেকল টাইপ আকৌ বিটিএডিটো চিফ হৈও যাব পাৰে যে এজিপি বা এজেপি জাতীয় দল এই বা ৰাইজৰ দল যোনে হওক এওঁলোকৰ 29 মাৰ্চৰ পৰা কিছু ভাললৈকে আহিব 29 মাৰ্চটো কিয় সবৰে একে 29 মাৰ্চ 29 মাৰ্চটো জুপিটাৰৰ ক্যালকুলেশনৰ ট্ৰেক চেঞ্জ হয় ভাৰতবৰ্ষৰ অৰ্থ শনি ৰজা হৈ মন্ত্ৰী মংগল হলে মানুহৰ ভূমিকেন্দ্ৰিক আগ্ৰাসয়ন মানে খুব বেছি আক্ৰোহ ভাৱটো বাঢ়ে সেই কাৰণে চাইনাৰ ভূমি আগ্ৰাসয়নৰ যোগ আৰম্ভ হৈছে মোদী ডাঙৰীয়াৰ অলৰেডি মংগলৰ দশা আৰম্ভ হৈছে তেওঁ অলপমান উইক ফিল কৰিব আগৰ নিচিনা জোছটো নাথাকিব তেওঁ জিলিকিব এক্টিভ হ'ব সব হ'ব কিন্তু তেওঁ দেখা যায় যে মোদী ডাঙৰীয়াৰ আপোনাৰ হেৰি মানে নাভিৰ তলত হয়তো দুখ পাব পাৰে বা সৰু সুৰা কিবা অপাৰেশ্যন হ'ব পাৰে আৰু জুইৰ পৰা সাৱধান হ'ব লাগিব মোৰ ভৱিষ্যতবাণী আপোনালোকৰ এই পবিত্ৰ চেনেলটোত আজি ক'লো আজি 4 জানুৱাৰী 2021 চনত ক'লো আপুনি দেখিব 14.5 বছৰ হিমন্তৰ বিশ্ব ডাঙৰীয়াৰ ৰাজযোগ আছে এদিন অসমৰ হোম মিনিষ্টাৰ নহলে প্ৰাইম মিনিষ্টাৰৰ চকীত বহিব অসমৰ দেশৰ ভাৰতবৰ্ষৰ কৈছো মই তেওঁৰ কাৰণে সিএম পোষ্টটো বহুত সৰু পোষ্ট আৰু এষ্ট্ৰলজাৰ সেইজনেই ভাল এষ্ট্ৰলজাৰ যোনে জ্যোতিষৰ লগত মেডিচিনেল এষ্ট্ৰলজি আয়ুৰ্বেদ আৰু বাস্তু শাস্ত্ৰ এই চাৰিটা বস্তু জানিব লাগে বাস্তু জানিব লাগিব আয়ুৰ্বেদ জানিব লাগিব মেডিচিনেল এষ্ট্ৰলজি জানিব লাগিব আৰু জ্যোতিষ শাস্ত্ৰ জানিব লাগিব এই চাৰিটা যোনে জানে তেওঁ হে প্ৰপাৰ এষ্ট্ৰলজাৰ বাকিবিলাকে এনে আন্দাজত কৈ থাকে 10টা কথা ক'লে আপোনাৰটো এটা ফলিবই কংগ্ৰেছৰ বৰ্তমান 29 মাৰ্চলৈকে ভাগ্য উদয় নহয় আৰু ইফালে কংগ্ৰেছৰ যিজন বৰমুৰিয়া ৰিপুন বৰাৰো ভাগ্য উদয় হ'ব 29 মাৰ্চৰ পৰা ৰিপুন বৰা ডাঙৰীয়াই মানে খুব কিছুমান যোগাত্মক খুব ভাল বলিষ্ঠ ষ্টেপ 29 মাৰ্চৰ পৰা ল'ব পাৰিব নমস্কাৰ মাই নিউজ এনিৰ বিশেষ অনুষ্ঠান পলিটিকাৰ মাজলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম ইতিমধ্যে নিৰ্বাচন সমাগতৰ কাৰণে আমাৰ ৰাজ্যখনত ৰাজনৈতিক তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে এই মুহূৰ্তত এটা লাখ টকীয়া নহয় কোটি টকীয়া প্ৰশ্ন ৰাজ্যত কোনে গঠন কৰিব পৰৱৰ্তী চৰকাৰ কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা ৰিপুন বৰা প্ৰদ্যুৎ বৰদলৈ নে আন কোনোবা নে অখিল গগৈ নে নুৰুঞ্জোতি গগৈ এইবিলাক বহুত জল্পনা কল্পনা আলোচনা হৈ আছে আজি আমাৰ মাজত এই সন্দৰ্ভত আচলতে এই বিষয়ত তেখেতে ইতিমধ্যে বহু ৰাজনৈতিক তেখেতে ভৱিষ্যতবাণী কৰিছে আৰু বিভিন্ন ৰাজনৈতিক ভৱিষ্যতবাণী তেখেতৰ ফলিয়াইছেও আজি আমাৰ মাজত ষ্টুডিঅ'ত আছে জ্যোতিষ ৰত্ন খৰ্গেশ্বৰ গোস্বামী ডাঙৰীয়া মই পোনেতে স্বাগতম জনাইছোঁ আৰু একদম আপোনাৰ পোনপটীয়া প্ৰশ্ন আৰম্ভণিতে নিৰ্বাচন সমাগত 3 মাহ নাই সমাগত অক্টোবৰ এপ্ৰিলত হয়তো নিৰ্বাচন অনুষ্ঠিত হ'ব এপ্ৰিল মে'ৰ 19 তাৰিখৰ পূৰ্বে চৰকাৰ হ'ব এতিয়া আজিৰ তাৰিখত আপোনাৰ ভৱিষ্যতবাণী কি আমাৰ ৰাজ্যত পৰৱৰ্তী চৰকাৰ কাৰ হ'ব কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী আপোনাৰ জ্যোতিষগণে কি কয়
তাৰে আগতে আমি মানে ক'ব লাগিব আমাৰ জেনেৰেলি নতুন আমাৰ জ্যোতিষশাস্ত্ৰৰ নতুন বছৰবিলাক আৰম্ভ হয় 1 বহাগৰ পৰা তো গতিকে এইবাৰ 1 বহাগত মানে শনি ৰজা হ'ব আৰু মন্ত্ৰী হ'ব মংগল পানীৰ গৰাকী হ'ব শুক্ৰ আৰু খেতি শস্যৰ গৰাকী হ'ব চন্দ্ৰ শনি অলৰেডি মকৰ ৰাশিত আছে গতিকে খুব ষ্ট্ৰং হৈ আছে আৰু ইফালে বৃহস্পতি যথেষ্ট দুৰ্বল হৈছে সেইটো কাৰণে শনি ষ্ট্ৰং হৈ বৃহস্পতি যেতিয়া দুৰ্বল হয় তেতিয়া সমাজত মহামাৰী জাতীয় বেমাৰবিলাক হয় আৰু স্কিনৰ বেমাৰ হয় আৰু ধৰ্মকেন্দ্ৰিক ৰাজনীতি হয় তাৰমানে বৃহস্পতি ধৰ্মৰ গৰাকী লগত শনিটো খুব ষ্ট্ৰং গতিকে ধৰ্মকেন্দ্ৰিক ৰাজনীতি হোৱাৰ এটা সুযোগ মানে চান্স দেখা যায় আৰু দেখা যায় যে যোৱা আপোনাৰ 16 নৱেম্বৰৰ পৰা অসমত শনিৰ অলৰেডি দৃষ্টি পৰিছে কাৰণ শনি অসমখন হৈছে কৰ্কট ৰাশিৰ শনিৰ অলৰেডি দৃষ্টি পৰিছে যোৱা 16 নৱেম্বৰৰ পৰা তো গতিকে শনিৰ কাৰণে কিছুমান কাম গোপনে গোপনে হ'ব এইবাৰ শনি ৰজা হ'ব গতিকে সব ধৰণৰ অবৈধ শৰ্টকাট আন্ধাৰ জগতত মানে ফ্ৰণ্টত নহয় ভিতৰে ভিতৰে সব নিগেটিভ কামবিলাক হৈ থাকিব আৰু শনি ৰজা হৈ মন্ত্ৰী যদি মংগল হয় বিধৰ্মী ফ্ৰিকুৱেন্সি তাৰমানে মংগল আৰু শনি কমপ্লিট অপজিট বিধৰ্মী হয় ৰজা আৰু মন্ত্ৰীৰ তালমিল নাথাকিলে নেতৃত্ব কেন্দ্ৰিক সংঘাত হ'ব মানে মই ভাবি ময়ে ডাঙৰ ময়ে ল'ব লাগে আপুনি ভাবিব ঠিক নেতৃত্ব কেন্দ্ৰিক সংঘাত হ'ব আৰু আপোনাৰ মানে ইজনে সিজনৰ গোপনে তাৰমানে শনি ৰজা হ'লে চোৰাং বিজনেছ চোৰাং এপইণ্টমেণ্ট চোৰাং সব মানে মনে মনে পিছ দুৱাৰেৰে সব অবৈধ কামবিলাক হ'ব আৰু শনি ৰজা হ'লে বনাঞ্চল ধ্বংস হ'ব পাৰে জীৱ জন্তু ধ্বংস হ'ব পাৰে আৰু প্ৰকৃতি বিনষ্ট হয় আৰু পানী কমে শনি ৰজা হ'ব অহা 1 বহাগৰ পৰা গতিকে আমাৰ এইখিনি সময়ত ইলেকশ্যনো আছে গতিকে কয়লা জাতীয় বস্তু চোৰাং বেহা গৰুৰ চোৰাং বেহা আৰু সব ধৰণৰ বনাঞ্চল ধ্বংস হ'ব তো সেইবিলাক গণনা আহিছে আৰু পানী কমিব আৰু ইফালে পানীৰ গৰাকী শুক্ৰ হ'লে বাৰিষা মানে বানপানীটো বেছি হ'ব আৰু খেতি বাতি মধ্যম হ'ব আৰু গৰমটো এইবাৰ বেছি হ'ব আৰু শনি আৰু মন্ত্ৰী শনি ৰজা হৈ মন্ত্ৰী মংগল হ'লে ৰোড এক্সিডেণ্ট ভূমিকম্প ধৰ্ণা হৰতাল আন্দোলন খুব বেছি হয় আৰু মানুহৰ সহ্য গুণটো কমে ধৈৰ্য গুণটো কমি যায় আপুনি যিখিনি কথা ক'লে এইখিনি কথা পাই মই এইটোৱে অনুমান কৰিলোঁ যে অসমৰ অহা বছৰটো মানে এই চলিত বৰ্ষটো অৰ্থনীতিত ডুবিব অৰ্থনীতি বেয়া হ'ব সকলো ফালৰ পৰাই বেয়াই আছে মানে অলপ আন্দোলন ধৰ্ণা হৰতাল ৰোড এক্সিডেণ্ট আন্দোলন জাতীয় বস্তু হ'ব আৰু শনি ৰজা হ'লে মনে মনে কিছুমান কাম হৈ থাকে আৰু দেশৰ অৰ্থনৈতিক অৱস্থাটো অলপমান দুৰ্বল হ'ব এতিয়া আপুনি ক'লে মই সেইকাৰণে এতিয়া আকৌ পোনপটীয়াভাৱে আকৌ প্ৰশ্ন থাকি গ'ল এতিয়া আপোনাৰ গণনাই কি কৈছে যে এইখন যিখন এইবাৰ যিখন গভৰ্ণমেণ্ট ফৰ্ম হ'ব এইখন চৰকাৰ মানে বিজেপিত অলৰেডি 4 নৱেম্বৰৰ পৰা ৰাহুৰ সঞ্চাৰ হৈছে যিটোৰ কাৰণে মানে বিজেপিৰ অহা 29 মাৰ্চৰ পৰা বিজেপিৰ কিছু মানে গ্ৰহবিলাক অলপমান নামিব বেয়াৰ ফালে যাব যিটোৰ কাৰণে তেওঁলোকে টোটেলত ইলেকশ্যনত নাম্বাৰ অফ সিট যিমান আগতে পাইছিলে তাতকৈ কিছু কমিব অৰ্থাৎ বিজেপিৰ ধৰক আগত যিমান আসন পাইছিল যোৱাবাৰ ইলেকশ্যনত তাতকৈ হয়তো অলপমান কমকৈ আসন পাব বিজেপিয়ে দাবী কৰিছে 100ৰ ওপৰত 104 এলায়েন্স হ'ব গভৰ্ণমেণ্টখন হয়তো বিজেপিৰে হ'ব পাৰে তাৰমানে কিহৰ কাৰণে তাৰমানে দুটা পাৰ্টিৰ সাপোৰ্ট লৈ হয়তো গভৰ্ণমেণ্টখন বিজেপিয়ে ফৰ্ম কৰিব পাৰে সেই দুটাৰে হয়তো গভৰ্ণমেণ্ট ফৰ্ম হ'ব কিন্তু তেওঁলোকৰ নাম্বাৰ অফ সিটটো কমিব কি কাৰণে বিজেপিত অলৰেডি 4 নৱেম্বৰৰ পৰা ৰাহু আহিছে গতিকে আগৰ তেওঁলোকে যিটো 100+ যিটো শ্লোগান দিছে সেইটো তেওঁলোকৰ কিবা এটা কেলকুলেশ্যন কৰি কৈছে কিন্তু মই জ্যোতিষৰ গণনাই দি কৈছোঁ যে তেওঁলোকৰ আগত কৰি হয়তো অলপমান নাম্বাৰ অফ সিটটো কমিব কিন্তু তেওঁলোকৰ চৰকাৰ এলায়েন্স চৰকাৰ হ'ব কিন্তু দুটা পাৰ্টি তাৰমানে তেওঁলোক মিনি তিনিটা পাৰ্টি লগ লাগি গভৰ্ণমেণ্ট ফৰ্ম কৰাৰ এটা ট্ৰেক দেখা যায় তাৰমানে ঠিক আছে মই বুজিলোঁ আপুনি ক'লে যে আকৌবাৰ আমাৰ ৰাজ্যখনত মৰ্চা চৰকাৰৰ সম্ভাৱনা বেছি বুলি আপুনি কাৰণ কংগ্ৰেছৰ বৰ্তমান 29 মাৰ্চলৈকে ভাগ্য উদয় নহয় আৰু ইফালে কংগ্ৰেছৰ যিজন বৰমূৰীয়া ৰিপুণ বৰাৰো ভাগ্য উদয় হ'ব 29 মাৰ্চৰ পৰা আচ্ছা তো গতিকে মানে টিমটো আৰু টিম লিডাৰ দুইটাৰে কেলকুলেশ্যন একেলগে কৰিব লাগে যদি তেওঁলোকৰ ভাগ্য উদয় হয় তেতিয়া চৰকাৰ গঠনৰ আগতকৈ তেওঁলোকৰ ইউনাইটেড হ'ব তেওঁলোকৰ মানে সাংগঠনিক ডিচিশ্যনবিলাক খুব ভাল হ'ব মজবুত হ'ব পজিটিভ হ'ব গতিকে 29 মাৰ্চৰ পৰা সিফালে টাইমটো কমি যায় তাৰমানে আচ্ছা মানে পৰীক্ষাৰ আগত বেছিকৈ পঢ়িলেও আপুনি আগৰ পৰা পঢ়াটোৰ লগত ডিফাৰেঞ্চ থাকি যায় এটা তো গতিকে তেওঁলোকৰ 29 মাৰ্চৰ পৰা ৰাতিপুৱাব ভাল দিন আহিব কংগ্ৰেছৰ আৰু কংগ্ৰেছৰ লগত ধৰক যোনে এলায়েন্স কৰে সিহঁতৰ কম্বিনেশ্যনখিনি খুব মজবুত হ'ব গতিকে সাংগঠনিক বিধি এইবিলাক খুব ভাল হ'ব মানে আৰু ৰিপুণ বৰা ডাঙৰীয়াই
মানে খুব কিছুমান যোগাত্মক খুব ভাল বলিষ্ঠ ষ্টেপ 29 মাৰ্চৰ পৰা ল'ব পাৰিব এতিয়া কথা ওলাই আছে যে কংগ্ৰেছৰ নেতৃত্ব সলনি হ'ব পাৰে এনেকুৱা এইবিলাক কথা নহয় তাৰমানে নচাত কৰিছে মানে 29 মাৰ্চৰ পিছত হয়তো চেঞ্জ হ'ব পাৰে বৰ্তমান 29 মাৰ্চলৈকেতো তেনেকুৱা কোনো একো দেখা নাই আচ্ছা এতিয়া মোক কওক আপুনি যিসকল আমাৰ ৰাজনীতিবিদ তেওঁলোকৰ ভিতৰত কোন আমাৰ ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা বেছি কাৰ ৰাজযোগ কাৰ আছে এনেই মানে কথাটো হ'লগে আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ৰাজযোগ আৰু 14.5 বছৰ আছেই 14.5 এতিয়া ৰাজযোগ চলি আছে মই আগতেও দুবাৰ তিনিবাৰ কৈছোঁ কেইবাটাও চেনেলত কৈছোঁ তেওঁ ৰাজযোগটো চলি আছে 14.5 বছৰ এতিয়াও আছে কেতিয়াবা আৰম্ভ কেতিয়াবা লাষ্ট এই তেওঁ যেতিয়া মানে সেই বিসম্বাদী কংগ্ৰেছত আছিল সেইখিনিৰ পৰাই তেওঁ ৰাতিপুৱাইছিলে আচ্ছা তাৰে পিছত তেওঁ বিজেপি আহিল বা এনেকে মই আগতেও কৈছিলোঁ যে তেওঁ CM সম মৰ্যাদা পাব তো গতিকে হিমন্ত বিশ্ব ডাঙৰীয়া ৰাতিপুৱাইছে কিন্তু তেখেতৰ অহা 29 মাৰ্চৰ পৰা বৃহস্পতি শ্লাইড শ্লিপ কৰিছে এই অহা 29 মাৰ্চৰ পৰা 28 জুলাইলৈকে সেই 3 মাহ 10 দিন মানৰ কাৰণে তেওঁৰ বৃহস্পতিটো শ্লাইড শ্লিপ কৰিছে যিটোৰ কাৰণে তেওঁৰ খুব শুভ যোগবিলাক কিছু কমিব কিন্তু 28 জুলাইৰ পিছত যেতিয়া বৃহস্পতিটো যেতিয়া পূৰ্ণ ট্ৰেকত আহিব তেতিয়া দুৰ্দান্ত যোগ আৰম্ভ হ'ব তেতিয়া তেওঁক পৃথিৱীৰ কোনো ৰখুৱাব নোৱাৰে সিমান লেভেলত তেওঁ ট্ৰেক কৰিব এতিয়া কি হ'ব এতিয়া কোন সৰ্বানন্দ সোণোৱালে পৰৱৰ্তী মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ চকী চেঞ্জ দেখা নাই বৰ্তমান ৰাজযোগ তেওঁৰ আছে মানে মুঠতে মই এটাই কৈছোঁ বৰ্তমান সোণোৱাল ডাঙৰীয়াৰ চকী পৰিৱৰ্তন হোৱা নাই যিখনত বহি আছে এইখনতেই থাকিব চাগে তেখেতে কিন্তু হিমন্ত বিশ্ব ডাঙৰীয়াৰ 29 মাৰ্চৰ পৰা 28 জুলাইলৈকে সেইখিনি সময়হে বেয়া তাৰে পিছত যেতিয়া জুপিটাৰ আৰু বেক আহিব তেতিয়া দুৰ্দান্ত গ্ৰহই ট্ৰেক ল'ব তেতিয়া তেওঁ মই নাজানো CM কেইজন হ'ব সিমানখিনি ক'বৰ মোৰ সাহস নাই ভয়ো লাগে কাৰণ মই কেলকুলেশ্যন কিবা এটা বস্তু পাইছোঁ কিন্তু ক'ব ভয় লাগে কিন্তু 28 জুলাইৰ পিছত হিমন্ত বিশ্বৰ সোঁৱৰণীখন ইমান ষ্ট্ৰং হ'ব যে নাজানো কোন CM হয় হয়তো মানে সলনি হ'ব পাৰে মানে ক'ব ভয় লাগে কিন্তু খুব এক্সট্ৰিম লেভেলত ৰাজযোগ আৰু ফুল এনেকুৱা ফ'ৰ্চ পৰিব হালধীয়া ৰেটো ইমান বেছিকৈ মানে বডিত আহিব যে মানে ক'ব ভয় লাগে কিন্তু 28 জুলাইৰ পিছত খুব ভাল আছে এনে ৰাজযোগটো চলি আছে CM হ'বৰ কাৰণে ৰাজ চক্ৰৱৰ্তী যোগ লাগে মানে আপোনাৰ CM হ'বৰ কাৰণে ৰাজ চক্ৰৱৰ্তী ৰাজযোগত মানুহ MLA হয় গ্ৰহ ভাল থাকিলে মন্ত্ৰী হয় আৰু চিফ মিনিষ্টাৰ হ'বৰ কাৰণে ৰাজ চক্ৰৱৰ্তী যোগ লাগে এক তুংগে ভোগী দুই তুংগে জনপ্ৰতিনিধি তিনি তুংগে ৰাজযোগ আৰু চতুৰ্থৰি ৰাজ চক্ৰৱৰ্তী অৰ্থাৎ CM হ'বৰ কাৰণে আপোনাৰ গ্ৰহৰ যোগখিনি হিমন্ত বিশ্ব ডাঙৰীয়া আছেই আৰু আজিৰ ডেটত তেওঁ CM সমমৰ্যাদাতেই ভোগ কৰি আছে কিন্তু তথাপিও 28 জুলাইৰ পিছত সেইটো পূৰ্ণ ৰূপ ল'ব হয়তো তেওঁলোকৰ এইটো এটা নেশ্যনেল লেভেলৰ পাৰ্টিয়ে পিছলৈ কি ডিচিশ্যন লয় মই নাজানো আৰু মোৰ ক'বৰো ভয় লাগে এনেকুৱা হ'ব পাৰে যে তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে লৈ গ'ল দিল্লীত এনেকুৱা হৈ যাব স্থান পৰিৱৰ্তন হিমন্ত বিশ্ব ডাঙৰীয়াৰ হোৱা নাই গতিকে তেওঁ য'ত আছে তাতেই এক্সট্ৰিম লেভেলত জিলিকাৰ যোগেই আছে মানে মই ডিটেইলছত ক'ব ভাল নালাগে কিন্তু সোণোৱাল ডাঙৰীয়া হয়তো প্ৰথম টাৰ্মটোত পাবই নাই এতিয়া এইটো কওক আপুনি সৰ্বানন্দ সোণোৱালৰ আপুনি কৈছে ৰাজ চক্ৰৱৰ্তী যোগ তেখেতৰ আছে চকী পৰিৱৰ্তন দেখা চকী পৰিৱৰ্তন মানে এই নিৰ্বাচনৰ যিটো ফলাফল এই ফলাফলত চকী পৰিৱৰ্তন নহয় সৰ্বানন্দ সোণোৱালৰ চকীখন অব্যাহত থাকিব কিন্তু 28 জুলাইৰ পিছত কি হয় আপুনি এইটো 28 জুলাইৰ পিছত তাৰমানে হিমন্ত বিশ্ব ডাঙৰীয়া গ্ৰহ এক্সট্ৰিম ভাল হ'ব ভাল তেওঁ মুখ্যমন্ত্ৰী এখনত বহি যাব পাৰে মই এইটো ক'ব সাহসো নাই মই ইমান পটকে কিয় ক'ব নোৱাৰোঁ সেইটো কেলকুলেশ্যনটো মোৰ কোৱা দিগদাৰ মই কিবা এটা কেলকুলেশ্যনত দেখা পাইছোঁ এই মিডিয়া কোৱাটো দিগদাৰ হৈছে মোৰ কিন্তু এক্সট্ৰিম লেভেলত যোগ পৰিব কিন্তু পৃথিৱীৰ কোনো শক্তি ৰখাব নোৱাৰিব ইমান যোগ পৰিব তাৰমানে সৰ্বানন্দ সোণোৱালতকৈ তেওঁ ৰাজ চক্ৰৱৰ্তী যোগটো আৰু ভাল আৰু ষ্ট্ৰং হ'ব বেছি ষ্ট্ৰং হৈছে তেতিয়া আচ্ছা 28 জুলাইৰ পিছত এতিয়া কওক এতিয়া বাকী অসমত বৰ্তমান সময়ত আৰু বাকী কংগ্ৰেছ AIDF এনেই মানে এইবাৰ আগন্তুক ইলেকশ্যনখিনিত বড়োসকল মানে BTADৰ বড়োসকল আৰু ADFৰ যোগাত্মক অৰিহণা থাকিব অৰ্থাৎ এইবাৰ যিখন যোনেই গভৰ্ণমেণ্ট ফৰ্ম কৰক তেওঁলোকৰ ছাপোৰ্ট থাকিব আৰু ছেকেণ্ড কথা কোনোবা যদি অপজিশ্যনতো বহে অপজিশ্যনতো UDF আৰু বড়োৰ সহযোগ থাকিব ইয়াতো কোনোবাই ৰুলিং পাৰ্টিক ছাপোৰ্ট কৰিব কোনোবাই নহ'লে অপজিশ্যনৰ পাৰ্টিক ছাপোৰ্ট কৰিব মুঠতে আগন্তুক ইলেকশ্যনত আপোনাৰ মানে UDFৰ আৰু কংগ্ৰেছৰ অহা 29 মাৰ্চৰ পৰা এনেও ভাল তেওঁলোকে খুব ভাল কাম কৰিব পাৰিব আৰু ডিচিশ্যনবিলাক প্ৰপাৰ হ'ব যোগাত্মক হ'ব তো গতিকে আগন্তুক ইলেকশ্যনত যোনে গভৰ্ণমেণ্ট ফৰ্ম কৰিব ইয়াৰ অপজিশ্যনত যোনে বহিব সিহঁতৰ এটা বলিষ্ঠ অৰিহণা থাকিব
আৰু ইফালে BTADত দেখা যায় যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ৰাজযোগটো অহা 29 মাৰ্চলৈকে আছে 29 মাৰ্চ মাৰ্চলৈকে আছে গতিকে এতিয়াও মোটামুটি 3 মাহ আছে 3 মাহ আছে বাই চান্স মিৰেকল টাইপ আকৌ BTADটো চিফ হৈও যাব পাৰে গ্ৰহইটো মিছা নকয় বাই চান্স কিবা এটা হৈ যাব পাৰে তেওঁ আকৌ ট্ৰেক লাগি কিন্তু 29 মাৰ্চৰ পিছত তেওঁ ৰাজযোগ আছে নে তাৰে পিছত কমিব কিন্তু আপুনি এই দিনৰ ভিতৰত হয়তো BTADত কিবা এটা হৈ যাব পাৰে 29 মাৰ্চৰ পৰা তেখেতৰ 28 জুলাইলৈকে সেইখিনি সময় অলপমান বেয়া তাৰে পিছত 28 জুলাইৰ পৰা আপোনাৰ 20 নৱেম্বৰলৈকে হাগ্ৰামা মহিলাৰীৰ আকৌ ভাল সেই কাৰণেহে মই কৈ আছো যে তেখেতৰ টেম্পৰাৰী বেয়া হলেও আকৌ বেক টু দা পেভিলিয়ন হ'বও পাৰে আপুনি এবাৰ মাজতে আপুনি কোৱা মই কোৱা দেখিছিলো যে BTAD নিৰ্বাচনৰ পূৰ্বে আপুনি কৈছিল যে হাগ্ৰামা মহিলাৰে মোক 2-3টা চেনেলৰ এডিটৰ ইন চিফৰ লগত মোৰ কথা হৈছিলে তেতিয়া মানে হিনাখন ডিৱাইট অতনু ভূঞা নিজে স্বীকাৰ কৰিছে যে এখেতে মোকেই ফোন কৰি কৈছিল বুলি কৈছিলে তো অতনু ভূঞা ডাঙৰীয়াৰ লগত মোৰ এটা ফ্ৰেণ্ডলি ৰিলেশ্যনত মই কথা পাতোতে তেতিয়া তেওঁ মোক কৈছিলে যে তেওঁলোকে 3-4খন পাব মই বোলো নহয় তেখেতৰ কপালত ৰাজযোগ দেখিছো গতিকে 16খনৰ ওপৰত পাব 17খন পালে সেইটো অলৰেডি ডিৱাইৰ অতনু ভূঞাই স্বীকাৰ কৰিছে এইদিনাখন যোৱা 30 তাৰিখে 8টাৰ পৰা 9টাৰ প্ৰগ্ৰেমটো যেটো কৰিছিলোঁ যোৱা ডিচেম্বৰৰ 30 তাৰিখে 8টাৰ পৰা 9টাত ইউটিউবত চাব পাৰে তাতে অতনু ভূঞাই নিজে কৈছে যে তেখেতে মোকেই ফোন কৰি কৈছে যে 16খনৰ ওপৰত যাব এই যোগটো তেখেতৰ চলি আছে গতিকে তেখেতৰ প্ৰমোদ বড়ো EBBL প্ৰমোদ বড়ো বৰ্তমান ভালেই চলিছে 29 মাৰ্চলৈকে তাৰ পিছত হয়তো মাজত ক'ত এটা হ'ব পাৰে এতিয়া আমাৰ ৰাজ্যখনৰ আৰু বহুবিলাক নতুন আঞ্চলিক দল হ'বলৈ গৈ হৈছে যেনেকৈ অসম জাতীয় পৰিষদ ৰাইজৰ দল এনেকুৱা কথা ৰাইজৰ দল এতিয়া মানে আপোনাৰ টোটেলত কেলকুলেশ্যনটো এনেকুৱাকৈ আহিব যে AGP বা AJP জাতীয় দল এই বা ৰাইজৰ দল যোনে হওক এওঁলোকৰ 29 মাৰ্চৰ পৰা কিছু ভাললৈকে আহিব 29 মাৰ্চটো কিয় সবৰে একে 29 মাৰ্চটো জুপিটাৰৰ কেলকুলেশ্যনৰ ট্ৰেক চেঞ্জ হয় আচ্ছা এইটো কাৰণে মানে জুপিটাৰৰ ওপৰতে কেলকুলেশ্যনখিনি হৈ থাকেতো মেইনলি তো গতিকে 29 মাৰ্চটো আমি এটা ষ্টেপ ল'ব লগা হৈছে সেই দিনাখনত আপোনাৰ গ্ৰহৰ মানে কেলকুলেশ্যনটো বেলেগ এইটো এষ্ট্ৰনমিৰ কথা জ্যোতিষ শাস্ত্ৰটো যোনে ধৰ্মৰে কয় তেওঁ এষ্ট্ৰলজি নাজানে এষ্ট্ৰলজিটো ধৰ্ম নহয় এষ্ট্ৰলজিটো বেছড অন এষ্ট্ৰনমি আৰু when it is enlightened that is called astrophysics এটো ওয়েভ আৰু ফ্ৰিকুৱেন্সিৰ কেলকুলেশ্যন মই দেখিছো ভাৰতবৰ্ষ আৰু অসমত সৰহ সংখ্যক এষ্ট্ৰলজাৰে ধৰ্মৰে কয় ধৰ্মৰে যদি আপুনি কৰিব যায় খুব বেছি 2% হে ৰিলেশ্যন আছে খুব বেছিতে নাইয়েই চাগে তথাপিও কাৰণ এটা বাচ্চা জন্মাৰ লগে লগে ডাঙৰ হলে হি কি হ'ব আমি হোৰণিখনত লিখিয়ে দিওঁ তো গতিকে আপোনাৰ জ্যোতিষ শাস্ত্ৰটো মেইনলি গ্ৰহৰ ওয়েভ আৰু ফ্ৰিকুৱেন্সিৰ কেলকুলেশ্যন এইটো টোটেলি এষ্ট্ৰফিজিক্সৰ বস্তু মানে বেছড অন এষ্ট্ৰনমি হা তো গতিকে এইবিলাক গ্ৰহৰ ফ্ৰিকুৱেন্সিৰ কেলকুলেশ্যন সেইকাৰণে আমি কেতিয়া সূৰ্যগ্ৰহণ হ'ব কেতিয়া চন্দ্ৰগ্ৰহণ এইবিলাক বস্তু আমি মেনুৱেলি কেলকুলেশ্যন কৰিয়ে পঞ্জিকাবিলাক ওলায় আজিহে আপোনাৰ নাচা ওলাইছে আমি সৰুতে হাতে দিয়ে কেলকুলেশ্যন কৰিয়েতো সূৰ্যগ্ৰহণ উলিয়াইছিলোঁ আৰু আমাৰ বোপা ককাৰ দিনৰ পৰাই আপোনাৰ এইবিলাক মেনুৱেলি আছিল সব ৱেভ আৰু ফ্ৰিকুৱেন্সিৰ কেলকুলেশ্যন কিন্তু এতিয়া মানে কি হৈছে কাঠফুলাৰ নিচিনা খুব নতুন এষ্ট্ৰলজাৰ বহুত গজি উঠিছে যিবিলাকে মেডিচিনেল এষ্ট্ৰলজি নাজানে যিবিলাক এষ্ট্ৰলজাৰে মেডিচিনেল এষ্ট্ৰলজি নাজানে তেওঁলোকে যধে মধে কিছুমান ষ্টোন প্ৰেছক্ৰাইব কৰে যিটোৰ কাৰণে জ্যোতিষ শাস্ত্ৰৰ পবিত্ৰতাটো নষ্ট হৈছে সাইড এফেক্ট কেলকুলেশ্যন নাজানে তাৰমানে এতিয়া আকৌ আপোনাৰ অসমৰ ৰাজনৈতিক ভৱিষ্যতৰ মাজলৈ আহোঁ নতুন দল যিকেইটা আছে অসম জাতীয় পৰিষদ ৰাইজৰ দল অখিল গগৈ লুৰিণজ্যোতি গগৈ তেওঁলোকৰ 29 মাৰ্চৰ পৰা ভাল দেখিছে 29 মাৰ্চৰ পৰা ভাল সেইকাৰণে বিজেপিৰ কিছু সংখ্যক সিট কমিব লাগে তেওঁলোকৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই জিকিব পাৰে কিন্তু তেওঁলোকে বা AGP বা AJP বা ৰাইজৰ দল এই যিকেইটা নতুন দল হৈছে এওঁলোকে সৰহ সংখ্যক কোনো বেছি মেজৰিটি নাপায় আল্টিমেটলি তেওঁলোকে কোনোবা ডাঙৰ পাৰ্টিৰ লগত মিলিবই লাগিব অল্টাৰনেটিভ না আপনি এষ্ট্ৰলজি বাদেই দিয়ক আপনি লজিক্যালি ক্যালকুলেশন কৰিলেই দেখিব যে হয় তেওঁলোকে বিজেপি নহলে কংগ্ৰেছ কোনবা এটা পাৰ্টিত মাৰ্চ হ'ব লাগিব কাৰণ তেওঁলোকে ধৰক যিকেইটা সিট পাব মৰ্চা কৰিব লাগিব অল্টাৰনেটিভটো বেলেগ নাই কিন্তু তথাপিও লুৰিণজ্যোতি গগৈ ডাঙৰীয়া গ্ৰহ পজিশনটো যথেষ্ট ভাল আৰু অখিল গগৈ ডাঙৰীয়াৰো বৰ্তমান 29 মাৰ্চৰ পৰা ভাল মানে আমাৰ অখিল গগৈ ডাঙৰীয়া মানুহজনৰ বেচেৰা জেলতে আছে এটো মানে সহানুভূতিও আছে কিন্তু 29 মাৰ্চৰ পৰা অখিল গগৈ ডাঙৰীয়াৰ ভাল সেই কাৰণে তেওঁ মিৰেকল টাইপ জিকি যাব পাৰে কিন্তু
ইলেকশ্যন অকল আপুনি মানে অকল অখিল গগৈৰ কথা কৈছে, পাৰ্টিটোৰ কথা কোৱা নাই? পাৰ্টিত জিকিব, তেওঁলোকে কেইখনমান টিকট চিট পাব। এজেপি ৰাইজৰ দল এওঁলোকে যদি খেলে কেইখনমান পাব, বৰ বেছি এটা নাপায়। আৰু আপোনাৰ AIDF তেওঁলোকৰ ভাল, তেওঁলোকৰ বহুত ভাল। তেওঁলোকে এইবাৰ একদম ইউনাইটেড হ'ব, সিহঁতৰ ভোট মিছ নাযায়, ভাল চলিব এইবাৰ। এইবাৰ ডিচিশ্যন ভাল হ'ব, তেওঁলোকৰ ষ্টেপবিলাক খুব পাৰফেক্ট হ'ব, খুব ভাল হ'ব, ডেভেলপমেণ্ট বহুত ভাল হ'ব এইবাৰ। মানে কিন্তু চৰকাৰ গঠন কৰিব নোৱাৰিব। তেওঁলোকে হয়তো অপজিশ্যনত থাকিব নেকি, এনেকুৱা ধৰণৰ হ'ব পাৰে। অপজিশ্যনৰ পাৰ্টিকো ছাপোৰ্ট দিব পাৰে। মানে মই এইটো কোনে কাক ছাপোৰ্ট কৰে সেইখিনিতো সময়হে ক'ব, কিন্তু এনেই মানে বিজেপি আল্টিমেটলি এলায়েন্স চৰকাৰ হোৱাৰ এটা যোগ দেখা যায়। বিজেপি এলায়েন্স আছে আপোনাৰ? নহয়, চৰকাৰখন আপুনি পুনৰ কৈছে, পুনৰ এইবাৰ বিজেপিৰ চৰকাৰখন গঠন হোৱাৰ সম্ভাৱনা অধিক আছে। আৰু আপুনি তাৰ আৰু এটা কথা ক'লে যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল পুনৰবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ চকী পৰিৱৰ্তন দেখা নাই, গতিকে তেখেতেই থাকিব চাগে। আৰু এতিয়া আমাৰ দেশৰ কথা কি? দেশত কিবা ভাৰতবৰ্ষৰ শনি ৰজা হৈ মন্ত্ৰীমংগল হ'লে মানুহৰ ভূমিকেন্দ্ৰিক আগ্ৰাসন মানে খুব বেছি আক্ৰোহ ভাৱটো বাঢ়ে। সেইকাৰণে চাইনাৰ ভূমি আগ্ৰাসনৰ যোগ আৰম্ভ হৈছে। এই মাটি দখল কৰোঁ, স্থলচৰে হওক, জলচৰে হওক, সাগৰে হওক, বামেই হওক, লাডাখেই হওক, তেওঁলোকৰ চব দেশতে, অকল ভাৰতবৰ্ষ বুলি নহয়, পৃথিৱীৰ চব ঠাইতে তেওঁলোকে ভূমি দখল কৰা মানসিকতাটো চাইনাৰ বৃদ্ধি হ'ব, যিটোৰ কাৰণে তৃতীয় বিশ্বযুদ্ধৰ বীজটো ৰোপণ হ'ব এইবাৰ। কাৰণ শনি ৰজা হৈছে 2.5 বছৰৰ কাৰণে মকৰ ৰাশিত খুব ষ্ট্ৰং হৈ থাকিব। শনি ৰজা হ'লে আৰু মন্ত্ৰী মংগল হ'লে ভূমিকেন্দ্ৰিক বিবাদ আৰু পথ দুৰ্ঘটনা, আন্দোলন, ধৰ্ণা এইবিলাক বেছি হয়। আপুনি এটা ইণ্টাৰেষ্টিং কথা ক'লে, তৃতীয় বিশ্বযুদ্ধ বীজটো ৰোপণ হ'ব এইবাৰ, আৰু ভূমিকেন্দ্ৰিক হ'ব। মানে তেওঁলোকক মানে সাগৰতো ঠাই লাগে, বামতো ঠাই লাগে। সেই আগ্ৰাসায়ন মনোভাৱটোৰ চাইনাৰ কাৰণে কিছুমানে তেওঁলোকক বেয়া পাব, কিছুমানে কাৰোবাক ছাপোৰ্ট কৰিব। সেনেকৈ দুটা পাৰ্টি হৈ পেলাই বিশ্বযুদ্ধৰ বীজটো ৰোপণ হ'ব। যুদ্ধখন হয়তো 22-23 হ'ব পাৰে, কিন্তু এই 21 চনটোত যুদ্ধৰ যিটো বীজটো, গুটিটো ৰোৱা হ'ব মানে। আৰু আপোনাৰ আৰু ভাৰতবৰ্ষৰ কেলকুলেশ্যন কৰিলে দেখা যায় যে অহা 29 মাৰ্চলৈকে ভাৰতবৰ্ষৰ ইকনমিটো দুৰ্বল হ'ব, আৰ্থিক অৱস্থা দুৰ্বল থাকিব। আৰু মোদী ডাঙৰীয়াৰ অলৰেডি মংগলৰ দশা আৰম্ভ হৈছে। তেওঁ অলপমান উইক ফিল কৰিব, আগৰ নিচিনা জোচটো নাথাকিব, তেওঁ জিলিকিব, এক্টিভ হ'ব, চব হ'ব। কিন্তু তেওঁৰ দেখা যায় যে মোদী ডাঙৰীয়াৰ আপোনাৰ মানে নাভিৰ তলত হয়তো দুখ পাব পাৰে, বা সৰু সুৰা কিবা অপাৰেশ্যন হ'ব পাৰে, আৰু জুইৰ পৰা সাৱধান হ'ব লাগিব। কিবা সৰু সুৰা অপাৰেশ্যনো হ'ব পাৰে, বা ভৰি হাতত দুখ পাব পাৰে, আৰু জুইৰ পৰা সাৱধান হ'ব লাগিব। আৰু তেখেতৰ অহা 19 নৱেম্বৰৰ পৰা 13 ডিচেম্বৰৰ ভিতৰত হয়তো সৰু সুৰা কিবা প্ৰব্লেম এটা পাব পাৰে তেখেতে। 19 নৱেম্বৰ 2021 পৰা 13 ডিচেম্বৰ 2000, তাৰমানে মাত্ৰ ধৰি লওক 28 দিনমান, 27 দিনমানৰ ভিতৰত, মানে অহা 19 নৱেম্বৰৰ পৰা 13 ডিচেম্বৰৰ ভিতৰত তেখেতৰ হয়তো কিবা এটা দেহাত প্ৰব্লেম হ'ব পাৰে, দেহাত। আৰু জুই আৰু টেৰৰিষ্টৰ পৰা সাৱধান হ'ব লাগিব। জুই আৰু টেৰৰিষ্ট, জুই জাতীয় বস্তু মানে যিকোনো ধৰণৰ জুইৰ জাতীয় বস্তুৰ পৰা বিপদত পৰিব পাৰে মানে। গতিকে সেনেকুৱা ধৰণৰ দেখা যায়। গতিকে তেখেতে মানে অলপ সাৱধান হ'ব লাগিব। নাভিৰ তলৰ পাৰ্টটোত প্ৰব্লেম দেখা যায়। আপুনি যেতিয়া হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কত কৈছে, পূৰ্বতে আপুনি কৈছিল হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত যে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজযোগ আৰু 14.5 বছৰ আছে, আৰু তেওঁ ইমান ৰাজযোগ আছে, তেওঁ ৰাজচকত যোগো পৰিছে, কিন্তু মুখ্যমন্ত্ৰী হ'ব পৰা নাই। নহয়, গ্ৰহৰ কথা অহা নাই। মানে এতিয়া মানে আজি অসম চৰকাৰৰ তেখেতে যিকেইটা আটাইতকৈ দায়িত্ব আৰু সেই গোটেই বিভাগকেইটা তেখেতে চলাই আছে। গতিকে তেখেতৰ কাৰণে CM পোষ্টটো একচুৱেলি ফেক্টৰে নহয়। তেখেত এটা বিগ শ্বট, এটা মানে হিমন্ত বিশ্বৰ প্ৰশংসা কৰিবলৈ আপোনাৰ বিশ্ব ডিক্সনাৰীত প্ৰপাৰ শব্দৰ অভাৱ হ'ব। আৰু ধৰক একদম খোলাকৈ কৈছোঁ, যোগ্য ব্যক্তি। গতিকে তেখেত CM হয় নহয় সেইটো বেলেগ কথা। তেখেতৰ যোগ্যতাৰ প্ৰশংসা কৰিবৰ ভাষা ডিক্সনাৰীত কম আছে। আৰু আশীৰ্বাদ দিবৰ কাৰণেও আপুনি মূৰলৈকে হাতখন নিব নোৱাৰে, কাৰণ তেওঁ বিগ শ্বট হৈ গৈছে। তেওঁৰ কপাললৈকে আপুনি হাত নিব নোৱাৰে, ইমান ডাঙৰ মানুহ হৈ গৈছে। সিদিনাৰ আজি হিমন্ত বিশ্ব ডাঙৰীয়া হৈ গৈছে, অসমৰ এটা প্ৰপাৰ্টি হৈছে ৰাজনীতিক জগতত। আৰু ভৱিষ্যতে মানুহজনে প্ৰাইম মিনিষ্টাৰ হ'বও পাৰে, বা হোম মিনিষ্টাৰ হ'ব পাৰে চেণ্ট্ৰেলৰ দেশৰ। হিমন্ত বিশ্বৰ CM ডেজিগনেশ্যনটোৰ কথা কৈ অপমান কৰা হ'ব। তেওঁ বহুত ওপৰৰ মানুহ,
আচ্ছা এইটো ইণ্টাৰেষ্টিং আপুনি কথা ক'লে হিমন্ত বিশ্বক CM পোষ্টত মানে তেওঁক তাতে বহাই ৰাখি মানে চকীত বহিব নিদি টুল এখনত বহাৰ নিচিনা তেওঁ প্ৰাইম মিনিষ্টাৰ লেভেলৰ মানুহ তেওঁ বা হোম মিনিষ্টাৰ হ'ব ইণ্ডিয়াৰ মোৰ ভৱিষ্যতবাণী আপোনালোকৰ এই পবিত্ৰ চেনেলটোত আজি ক'লোঁ আজি 4 জানুৱাৰী 2021 চনত ক'লোঁ আপুনি দেখিব 14.5 বছৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ ৰাজযোগ আছে এদিন অসমৰ হোম মিনিষ্টাৰ নহ'লে প্ৰাইম মিনিষ্টাৰৰ চকীত বহিব অসমৰ দেশৰ ভাৰতবৰ্ষৰ কৈছোঁ মই তেওঁৰ কাৰণে CM পোষ্টটো বহুত সৰু পোষ্ট মইতো ক'লোঁ যে হিমন্ত বিশ্বৰ যোগ্যতাৰ প্ৰশংসা কৰিবৰ কাৰণে আপোনাৰ বিশ্ব ডিক্সনাৰীৰ প্ৰপাৰ শব্দৰ অভাৱ হ'ব বাপৰে আপুনি বহুত আপুনি মানে তেওঁৰ যিটো যুগ দেখিছে সেইটো তেওঁ মই তেওঁৰ কৰ্ণী আজি 15 বছৰমান চাইছোঁ তেওঁ প্ৰত্যেকটো ষ্টেপৰ এংগুল মই মানে হেৰি কৰোঁ চাওঁ মানে তো এইখিনি কথা মই ইয়াতে ক'ব নোৱাৰোঁ কাৰণ মোৰ লগত তেওঁৰ এটা পাৰ্চনেল গুড ৰিলেশ্যন আছে গতিকে মোৰ আশীৰ্বাদো থাকিব বহুত ওপৰলৈকে যাওক বাট যোগ্য মানুহ আৰু মোৰ ফেমিলি ৰিলেশ্যনৰ নিচিনাও সম্পৰ্ক এটা আছে মানে কিন্তু তেওঁ CM যদি নহয়ও আক্ষেপ কৰিব নালাগে মই আজি কৈ গ'লোঁ এদিন ভাৰতবৰ্ষৰ হোম মিনিষ্টাৰ নহ'লে প্ৰাইম মিনিষ্টাৰ হ'ব তেখেত CMটো বহুত সৰু পোষ্ট তেওঁৰ কাৰণে তেওঁৰ গ্ৰহৰ বলিষ্ঠ ষ্টেপ আছে আৰু যদি এইবিলাকত তেওঁ নাযায় তেওঁ খুব ধৰ্মীয় লাইনত গুচি যাব ছেকেণ্ড অপশ্যন শুক্ৰৰ দশাত জ্ঞান যোগ হয় জ্ঞান যোগত মানুহৰ ব্ৰহ্মত্ব জ্ঞানৰ ফালে মনটো ধাবিত হ'ব কাৰণ ব্ৰেইনৰ ৱেভ আৰু ফ্ৰিকুৱেঞ্চি বহুত বিকাশিত ব্ৰেইন তেওঁৰ ডাঙৰ দাদেকৰ লগত মই আমাৰ তেওঁৰ দাদেক দিগন্তৰ লগত মই পঢ়া তেওঁলোকৰ আগৰ পৰাই মোৰ ফেমিলি বহুত ব্ৰেইনী মানুহ বংশ হিচাপতো বহুত ওপৰত গতিকে তেওঁ বহুত ওপৰলৈকে যাব আৰু নহ'লে তেওঁ ধৰ্মীয় লাইনত একদম ব্ৰহ্মত্ব চিন্তাৰ কাৰণে ধাবিত হ'ব তেওঁ মাজত নাথাকে ইয়াতো পলিটিক্স কৰিব ইয়াতো অলপ ধৰ্মীয় লাইনত ব্ৰহ্মত্ব জ্ঞান আত্মচেতনা জাগৰণৰ কাৰণে মানে ধ্যান যেনেকৈ কৰে সেইটো লাইনত গুচি যাব কথাখিনি আপুনি হিমন্ত বিশ্বৰ সৈতে অধিক ঘনিষ্ঠ কাৰণে কৈছে নে নহতে গ্ৰহৰ যোগে আছে যোগে মানে তেওঁৰ কেতুৰ মহাদশাতেই অসমখন চলাইছে আপুনি এটা আন্দাজ কৰক এতিয়াতো তেওঁৰ শুক্ৰৰ দশা চলিছে আমাৰ জ্যোতিষ শাস্ত্ৰত ইমান কেতুটো চবতকৈ পাপগ্ৰহৰ দশাতেই তেওঁ অসম গভৰ্ণমেণ্টত 15টা টাৰ্মত তেওঁ তাৰে 10টা নে কিমানটা টাৰ্ম তেওঁ মিনিষ্টাৰ হৈ চলাইছে গতিকে এতিয়াতো তেওঁ শুক্ৰৰ দশা পৰিছে আৰু এতিয়াতো 28 জুলাইৰ পৰা তেওঁ লগ্নত বহিব গতিকে তেওঁ আৰু বেছি জিলিকিব মানে আপুনি হয়তো চকী মানে সলনি হ'ব পাৰে নহ'ব পাৰে মানে মই আজি ক'লোঁ আপোনালোকে চাওক মই 14.5 বছৰ টাইম দিছোঁ আজিৰ পৰা শুক্ৰৰ দশাত সৰ্বপ্ৰাপ্তি সৰ্বসিদ্ধি সৰ্ববিঘ্নি বিনাশনম তেওঁৰ অলৰেডি এক্সট্ৰিম লেভেলত ৰাজযোগ আছে খালি 29 মাৰ্চৰ পৰা অলপমান শ্লিপ কৰিব সেই শ্লিপ কৰাৰ কাৰণে তেওঁ সেই জাগাটোৰ পৰা এটা ষ্টেপ জাষ্ট পিছলি আকৌ কিন্তু আহিব সেইখিনিয়ে এই ক্ষণ সেইটো আপুনি হিমন্ত বিশ্বৰ সন্দৰ্ভত আৰু কথা কৈছিলে কৰোণা সন্দৰ্ভত কিবা কৈছিলে মই আগতে আপোনালোকেও হেৰি তেওঁ তেখেতৰ যোৱা 17 ফেব্ৰুৱাৰীৰ পৰা ৰাজযোগ আছিল 20 চনৰ আৰু এইটো 18 জুলাইত 18 জুলাইত শেষ হৈছিলে 17 ফেব্ৰুৱাৰীৰ পৰা 28 জুলাই মই একজেক্ট তাৰিখ এটা অলপ গোলমাল হৈছে মুঠতে জুপিটাৰ ট্ৰেক চেঞ্জ যোৱাৰ সময়খিনিত তেওঁ জিলিকিছিল আৰু জুপিটাৰ ট্ৰেক চেঞ্জতে আকৌ মানে এনেও মানুহে যিটো লাইনত মানুহে গ্লেমাৰ আনে সেইটো লাইনত কেতিয়াবা তেওঁ কষ্টও পায় সেইটো মানুহৰ হিউমেন নেচাৰ এইটো গতিকে তাৰমানে কৰোণা যেতিয়া আমাৰ সমগ্ৰ ৰাজ্যত ব্যাপক হৈ পৰিছিল তেতিয়া তেওঁ জিলিকি উঠিছিল তেওঁৰ উত্থান হৈছিলে আৰু ইফালে তেওঁৰ ইফালে মই একজেক্ট তাৰিখটো পাহৰিলোঁ 28 জুলাই নে কি পিছত তেওঁৰ মানে সেই ট্ৰেকটো নামিছিল অলপমান তেতিয়া মানে বহুতে তেওঁক আঙুলিয়াইছিল প্ৰশ্ন কৰিছিল বহুতে প্ৰশ্ন তেওঁৰ গৰিমা হ্ৰাস পাইছিল একচুৱেলি আপোনাৰ ভাল এষ্ট্ৰলজাৰে আপোনাৰ ক'ত আপছ এণ্ড ডাউন আছে ক'ত টাৰ্ণিং আছে ক'ত কি আছে এভৰিথিং গ্ৰহৰ ৱেভ আৰু ফ্ৰিকুৱেঞ্চিৰ কেলকুলেশ্যনতে আহি যায় আমাৰ দুৰ্ভাগ্যৰ কথা কি এতিয়া এষ্ট্ৰলজাৰ বুলি ক'ব কিয় লাজ লাগে কাঠফুলাৰ নিচিনা ইমান এষ্ট্ৰলজাৰ গজিছে আৰু এষ্ট্ৰলজাৰ সেইজনেই ভাল এষ্ট্ৰলজাৰ যোনে জ্যোতিষৰ লগত মেডিচিনেল এষ্ট্ৰলজি আয়ুৰ্বেদ আৰু বাস্তুশাস্ত্ৰ এই 4টা বস্তু জানিব লাগে বাস্তু জানিব লাগিব আয়ুৰ্বেদ জানিব লাগিব মেডিচিনেল এষ্ট্ৰলজি জানিব লাগিব আৰু জ্যোতিষ শাস্ত্ৰ জানিব লাগিব এই 4টা যোনে জানে তেওঁহে প্ৰপাৰ এষ্ট্ৰলজাৰ বাকীবিলাকে এনে আন্দাজত কৈ থাকে 10টা কথা ক'লে আপোনাৰতো এটা ফলিবই এটা মৰা ঘড়ীয়ে দিনটো দুবাৰটো শুদ্ধ টাইম দিয়েই
মৰি থকা ঘড়ীটো বোলে 6টা বাজিল সঁচাকৈ 6টা বা ৰাতিপুৱা 6টা বাজিল মৰা ঘড়ী এটাইতো দিনটোত দুবাৰ শুদ্ধ টাইম দিয়ে আপুনি 10টা কথা ক'লে 2টা ফলিব পাৰে ডেট ইজ নট এষ্ট্ৰলজি এষ্ট্ৰলজি তাৰিখ ধৰি প্ৰেডিকশ্যন কৰিব পৰাটোহে জ্যোতিষ এতিয়া আপুনি সৰ্বানন্দ সোণোৱালৰ তেওঁৰ ৰাজচকৰি যুগ কিমান দিয়ে আপুনি এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে যে 14.5 বছৰ তেওঁ ৰাজযোগ চলিব সৰ্বানন্দ সোণোৱালৰ ৰাজযোগ কেতিয়ালৈকে আছে মানে একচুৱেলি তেখেতৰ যুগটো বৰ্তমান চলি আছে গতিকে 2021 চনটোত মই বিশেষ ক'ব খোজা নাই যিহেতুকে নেতৃত্বৰ হয়তো অদল বদল হ'বও পাৰে পিছলৈ সেইটো কাৰণে কৈছোঁ 28 জুলাইৰ পিছত আৰু এতিয়া আপুনি হেৰি কথা কওক আপুনি বাকী কংগ্ৰেছৰ যিসকল নেতা আছে ৰিপুণ বৰা গৌৰৱ তেওঁলোকৰ বৰ্তমান নেতৃত্ব চেঞ্জ অহা নাই কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া এদিন অসমৰ কংগ্ৰেছ লাইনত তেওঁ গ্ৰহৰ পজিশ্যনটো ভাল গৌৰৱ গগৈ এদিন হয়তো অসমত এটা মানে এটা ডাঙৰ তৰাৰ নিচিনা জিলিকিব কিন্তু গৌৰৱ গগৈত আছে সেইটো নহয় এতিয়া আপুনি যিবিলাক কথা কৈছে সেইবিলাক কথা আমি সাধাৰণ মানুহ কৰিব পাৰিম যে আজি গৌৰৱ গগৈৰ ভৱিষ্যত ৰাজনৈতিক ভৱিষ্যত উজ্জ্বল ভৱিষ্যতে গৌৰৱ গগৈ যায় যিহেতু আমি দেশৰ ৰাজনীতিক গৌৰৱ গগৈ উজ্বলি উঠিছে আমাৰ ৰাজ্যৰ ৰাজনীতিটো গৌৰৱ গগৈ উজ্বলি উঠিব এইটো আমি সকলোৱে ক'ব পাৰোঁ মই সেইকাৰণে কৈছোঁ যে আপুনি মানে কিবা গণনাৰ ভিত্তিত কৈছে কথাখিনি নে এনেই বৰ্তমান ষ্টাৰ পজিশ্যন তেখেতৰ ঠিকেই আছেতো এইটোতো এনেও MP ইলেকশ্যনটো অহা নাই আমি এতিয়া ষ্টেট ইলেকশ্যনৰ অসমৰ গণনা কৰি আছোঁ চেণ্ট্ৰেল ইলেকশ্যন আহিলে তেতিয়া কেলকুলেশ্যনখিনি সেইখিনি সময়ত শনি বৃহস্পতি ৰাহু কেতু এইবিলাকৰ কেলকুলেশ্যন এতিয়া আপোনাৰ কথাৰ পৰা এইটো প্ৰকাশ পালে যে 2021 চনটো অসমৰ কাৰণে খুব ভাল দিন নাই মধ্যম বেয়াও আছে ভালো আছে ভাল কি আছে আপুনি ভাল মানে কি শনি ৰজা হ'লে আপুনি শনি আপুনি এফালেদি ক'লে আপুনি যে আমাৰ ইয়াত ধৰ্ণা হৰতাল এইবিলাক চলিব কিন্তু শনি ৰজা হ'লে পানী হ'ব সকলো বেয়াই ক'লে নহয় তাতেও আছে শনি যেতিয়া ৰজা হয় জাষ্টিচ হয় কিন্তু 2 নম্বৰী কামো হয় কিন্তু জাষ্টিচটো প্ৰম্পট হয় ষ্টেপ লয় আজি কিবা এটা অবৈধ কাম হৈছে লগে লগে ইনকুৱাৰী কমিশ্যন বহাই পেলাই মানে ইনভেষ্টিগেশ্যন আৰম্ভ কৰি দিব সেই শনিৰ প্ৰম্পটনেছটো থাকে আৰু আপোনাৰ ভাৰতৰ সামগ্ৰিক পৰিৱেশ ৰাজনৈতিক পৰিৱেশ আপুনি ক'লে অৰ্থনৈতিক অৱস্থাটো অলপ দুৰ্বল হ'ব কিন্তু এনে ভাৰতবৰ্ষৰ চাইনা আৰু পাকিস্তান এই দুটা সমস্যা থাকিব এইবাৰ মানে ভূমি ৰিলেটেড দেশৰ কেলকুলেশ্যন কৰিলে চাইনা পাকিস্তান আৰু ইণ্ডিভিজুৱেল লেভেলতো ভূমিৰ আগ্ৰাসায়নৰ মানসিকতাটো মাটি বাৰী দখল কৰা এইটো খুব বেছি হ'ব এইবাৰ অপৰাধ বাঢ়িব আৰু এনে কেলকুলেশ্যনখিনি যিখিনি দেখা যায় অসমত আমি কেলকুলেশ্যনখিনি দেখিছোঁ যে মানে 6 মাৰ্চৰ পৰা 13 এপ্ৰিলৰ ভিতৰত ছালৰ বেমাৰ হ'ব পাৰে বা পুলিচ ডিপাৰ্টমেণ্টৰ পাৱাৰৰ মিছইউজ হ'ব পাৰে তাৰপিছত 15 মে'ৰ পৰা 16 জুনৰ ভিতৰত শিল্পীবিলাকৰ ক্ষেত্ৰত শিল্পীবিলাকে শুভ হ'ব পাৰে 12 জুলাই 21 চনৰ পৰা 29 জুলাই 21 চনৰ ভিতৰত ভূমিকম্প হ'ব পাৰে মই ৰিপিট কৰি গৈছোঁ 12 জুলাইৰ পৰা 29 জুলাইৰ ভিতৰত সেই 8-9টা মান দিন আছে সেইকেইটা দিনত ভূমিকম্প হ'ব পাৰে হ'ব পাৰে ডাঙৰ মানে কি হ'ব আৰু ভূমিকম্প আৰু সাহিত্যৰ বিকাশ হ'ব সাহিত্য সংস্কৃতিৰ 28 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰৰ ভিতৰত অলপমান সাহিত্য সংস্কৃতিৰ বিকাশ হ'ব আৰু নতুন ইছলামিকে হওক বা নতুন উগ্ৰপন্থী দলৰ জন্ম হ'ব পাৰে এই বছৰটো আচ্ছা আৰু ভাল কথা কি আছে অসমৰ বাবে আৰু কিবা ভাল খবৰ অসমত ক'লোতো শিল্পীৰ কাৰণে শুভ আচ্ছা এতিয়া মোক আপুনি বিশ্বৰ খবৰ কি হ'ব পৃথিৱীৰ পৰিৱেশ বিশ্বৰ কেলকুলেশ্যন কৰিলে দেখা যায় যে যোৱা 14 ডিচেম্বৰত যিটো মানে অমাৱস্যা আছিলে সিদিনাখন যিটো সূৰ্যগ্ৰহণ হৈছিল সেই সূৰ্যগ্ৰহণটোৰ পৰা হয়তো নতুন প্ৰজাতিৰ এনেকুৱা ধৰণৰ অলৰেডি মই 2-3টা চেনেলত তেতিয়াই কৈছিলোঁ বিফৰ 14 ডিচেম্বৰ যোৱা বছৰ সেইটো কাৰণে ঠাণ্ডাৰ দেশবিলাক যিবিলাক দেশ লেটিন আমেৰিকা ব্ৰিটেইন আমাৰ লেটিটিউড লেগনিটিউড কেলকুলেশ্যন কৰে 25ৰ পৰা 35ৰ ভিতৰত যিবিলাক ডিগ্ৰীত যিবিলাক দেশ পৰে সেইবিলাক দেশত এই মহামাৰীৰ প্ৰভাৱটো বেছি হ'ব কিন্তু ইণ্ডিয়াত সিমান নহয় চিন্তা কৰিব সিমান প্ৰভাৱ নপৰে কিন্তু ঠাণ্ডাৰ দেশবিলাকত থাকিব আচ্ছা আৰু কিবা ভৱিষ্যতবাণী শেষত আৰু কিবা ক'ব আপুনি এইবাৰ স্পেচিয়েলি কৰ্কট ৰাশি বৃষ ৰাশি কন্যা ৰাশি আৰু মীন ৰাশিৰ কাৰণে ভাল বছৰ কৰ্কট বৃষ কন্যা মীন এইকেইটাৰ কাৰণে ভাল আৰু মধ্যম যাব মেঘ তুলা আৰু বৃশ্চিকৰ মধ্যম যাব মেঘ ৰাশি তুলা ৰাশি আৰু বৃশ্চিক ৰাশিৰ মধ্যম যাব আৰু সাৱধান হ'ব লাগিব মকৰ ৰাশি কুম্ভ ৰাশি সিংহ ৰাশি মিথুন ৰাশি আৰু ধনু ৰাশি অলপ সাৱধান হ'ব লাগিব মই আকৌ এবাৰ কৈছোঁ মকৰ ৰাশি কুম্ভ ৰাশি ধনু ৰাশি মিথুন ৰাশি সিংহ ৰাশি আৰু মানে কুম্ভ আৰু মানে মকৰে
মকৰ ৰাশি আৰু কুম্ভ ৰাশিয়ে কলা ৰং আৰু ছাই ৰঙৰ ড্ৰেছ পিন্ধিব নালাগে আৰু এইবাৰ যেহেতুকে শনিৰ প্ৰভাৱ থাকিব মই সবকে এটাই কথা কৈছোঁ আপোনালোকে যিমান পাৰে কলা ৰং আৰু ছাই ৰঙৰ ড্ৰেছ নিপিন্ধিব এটা আমি প্ৰত্যেক ব্যক্তিক কৈছে যিমান পাৰে আৰু সবেই কলা ৰং আৰু ছাই ৰঙৰ ড্ৰেছটো অলপ কমকৈ ব্যৱহাৰ কৰিলে ভাল আচ্ছা এয়া আছিলে জ্যোতিষৰত্ন খৰ্গেশ্বৰ গোস্বামী তেখেতে কেইবাটাও কথা ক'লে আজি কথাখিনি আপোনাৰ মনত ৰাখিম আমি আপোনাৰ এই কাগজখন মই থৈ দিম আপুনি কেইবাটাও ভৱিষ্যতবাণী কৈছে তেখেতে কৈছে যে আমাৰ ৰাজ্যৰ পৰৱৰ্তী চৰকাৰ বিজেপিৰ মৰ্চা চৰকাৰৰ সম্ভাৱনা অধিক আপোনাৰ তেখেতৰ জ্যোতি গণনাই কৈছে যে তেওঁলোকৰ যুগ বেছি পৰিছে সেইটো কৈছে তেওঁ আৰু এটা গণনা কৰিলে এইটো হ'ল ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হোৱাৰে সম্ভাৱনা অধিক এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে 28 জুলাইৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ যে যুগ আছে এই যুগবিলাক তুংগত বহুত প্ৰবল গতিকে তাৰ সহায়ত হয়তো হিমন্ত বিশ্ব শৰ্মাই এটা সময়ত গৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ নিচিনা পদবীও পাব পাৰে 14.5 বছৰ আছে আৰু 14.5 বছৰ আপুনি এই কম সময়ত পূৰণ নাই তাৰ লগতে তেওঁ কৈছে যে ৰাজ্যৰ কংগ্ৰেছ AIDFৰ দিন ভাললৈ আহিছে আসন অধিক পাব পাৰে কিন্তু চৰকাৰ হয়তো গঠন কৰাৰ অলপ নেয়াৰেছ লষ্ট হ'ব পাৰে এইটো এটা ইম্পৰ্টেণ্ট কথা ক'লে আৰু বোলে অসম জাতীয় পৰিষদ ৰাইজৰ দল অখিল গগৈ বা গগৈ তেওঁলোকৰ সম্ভাৱনা আছে কিন্তু আৰু আমাৰ অখিল গগৈ ডাঙৰীয়াৰ 29 মাৰ্চৰ পৰা ভাগ্য উদয় হ'ব হয়তো তেওঁ তেতিয়া জিকিব পাৰে জেলৰ পৰা ওলাব পাৰে কিন্তু সেইখিনি কথা আপুনি ক'লে আৰু ক'লে আমাৰ দেশৰ অৰ্থনৈতিক ক্ষেত্ৰত অলপমান দুৰ্বল হ'ব পাৰে আৰু সীমা বিবাদ তুংগত হ'ব তৃতীয় বিশ্বযুদ্ধৰ বীজ ৰোপণ হ'ব এই কথাকেইটা তেখেতে ক'লে আমি কথাখিনি মনত ৰাখিম আৰু যিখিনি ভৱিষ্যতবাণী কৰিছে তেখেতে বা পূৰ্বানুমান বা গণনাই যিখিনি কৈছে সেয়া কিমান দূৰ সফল হয় কেনেকৈ এয়া হয় এইখিনি কথা আমি নিশ্চয় মনত ৰাখিম আৰু ৰাশি সন্দৰ্ভত তেখেতে ক'লে কোনকেইটা ৰাশিৰ কাৰণে ভাল আকৌ এবাৰ কৈ দিয়ক কোনকেইটা ৰাশিৰ কাৰণে ভাল কন্যা এইটো কথা মনত ৰখা ভাল মানে কৰ্কট বৃষ কন্যা মীন এইকেইটাৰ ভাল আৰু এভাৰেজ যাব মেষ ৰাশি তুলা ৰাশি বৃশ্চিকৰ এভাৰেজ যাব আৰু সাৱধান হ'ব লাগিব মকৰ ৰাশি কুম্ভ ৰাশি ধনু ৰাশি মিথুন ৰাশি আৰু সিংহ ঠিক আছে জ্যোতি গণনা কোনোবাই মানিব পাৰে কোনোবাই নামানিব পাৰে বহুতে বিশ্বাস কৰে বহুতে নকৰে যি নহওক আমি যিহেতু তেখেতে জ্যোতিৰত্ন তেখেতে এষ্ট্ৰনমিৰ লৈ পেলাই তেখেতে এষ্ট্ৰলজি কৰে তেখেতে যিখিনি ভৱিষ্যতবাণী কৰিছে পূৰ্বতে তেখেতে কোৱা বহুবিলাক কথা ফলি আছে নফলাও নহয় ক'ৰবাত ধৰি দুই এটা নাই কৰোণাৰ ভৱিষ্যতবাণীয়ে কৰিছোঁ যোৱা 26 ডিচেম্বৰত কৰিছোঁ বহুতবিলাক কৰিছে এইবিলাক হয়তো ফুলি আছে হয়তো ক'ৰবাত নাই ফুলিয়া কিন্তু বেছিভাগ ক্ষেত্ৰত তেওঁৰ ভৱিষ্যতবাণী সফল হোৱাই দেখিছোঁ আমি তেখেতে কি কৈছে তেখেতে সেইখিনি কথা কেনেকৈ বাস্তৱায়িত সেয়ালৈ আমি লক্ষ্য ৰাখিম গোস্বামী ডাঙৰীয়া আপোনাক ধন্যবাদ জনালোঁ আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কাৰণে আৰু মাই নিউজ এনিৰ বিশেষ অনুষ্ঠান পলিটিকাৰ মাজৰ পৰা মোৰ ভিডিঅ' সহযোগী আশিকৰ সৈতে মই প্ৰণয় বৰদলৈ বিদায় দিছোঁ ধন্যবাদ